নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'টোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ ৰিজনিংৰ 5 নম্বৰ ভিডিঅ'টো লৈছো বন্ধুসকল এনে ধৰণৰ ৰিজনিংৰ কোৱেশ্যনসমূহ আপোনালোকৰ কেৱল গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয় আসাম পুলিচ বা এছএছসি পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সো ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক আৰু কোৱেশ্যনসমূহ ভালদৰে মন ৰাখিবলৈ চেষ্টা কৰক তো আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে If England is written as 1, 2, 3, 4, 5, 2, 6 and France is written as 7, 8, 5, 2, 9, 1, how is Greece coded? যদি ইংল্যান্ডক 1, 2, 3, 4, 5, 2, 6 বুলি লিখা হয় আৰু ফ্ৰান্সক 7, 8, 5, 2, 9, 1 বুলি লিখা হয় তেন্তে গ্ৰীচক কি বুলি লিখা হ'ব এতিয়া চাওক আমাক কি দি আছে আমি এবাৰ চাই লও ইংল্যান্ডক কি বুলি দিয়া আছে 1 2 3 4 5 2 6 ইংল্যান্ডক কি দিয়া আছে আমাক E N G L A N D ইংল্যান্ডটো আমাক কি দিয়া আছে 1 2 3 4 5 2 6 ঠিক আছে ইংল্যান্ডক দিয়া আছে এটো আৰু ফ্ৰান্সটোক আমাক কি দিয়া আছে চাওক F R A N C E France to ki dia ase 7 8 5 2 9 1 বুলি লিখা আছে এতিয়া আমাক কৈছে যে গ্ৰীচ তো কি হ'ব এনে ধৰণৰ প্ৰশ্নসমূহ যেতিয়া আপোনালোকে পাব তেতিয়া আপোনালোকে কি কৰিব সেই ইংল্যান্ড আৰু ফ্ৰান্স অৰ্থাৎ যি দুটা শব্দ আপোনালোকক দিয়া থাকিব সেই শব্দ দুটাত কমন লেটাৰ কি আছে হেতু বাছি উলিয়াব তো ইংল্যান্ড আৰু ফ্ৰান্স এই ৱৰ্ড দুটাত কমন লেটাৰ কি আছে যদি আমি চাও তেতিয়া দেখিম এ টু কমন হৈছে ঠিক আছে চাওক এ টু কমন হৈছে দুইটাতে আছে আৰু কি কমন আছে চাওক ই টু কমন আছে এ আৰু ই দুটা কমন আছে এতিয়া ইৰ ঠাইত কি আছিল চাওক 1 ফ্ৰান্সতো ইৰ ঠাইত কি আছিল 1 এ আছে ইংল্যান্ডত এৰ ঠাইত কি আছে 5 আৰু ফ্ৰান্সতো এৰ ঠাইত কি আছে 5 এ আছে অৰ্থাৎ আমাৰ সিৰিজটো কেনেদৰে হৈছে চাওক ইৰ হলনি 1 এনৰ হলনি 2 জিৰ হলনি 3 এলৰ হলনি 4 আৰু এৰ হলনি 5 এনৰ হলনি 2 জিৰ হলনি 3 এনেদৰে আমাৰ সিৰিজটো চলি গৈছে ঠিক তেনেকৈ ফ্ৰান্সত এফৰ হলনি 7 আৰৰ হলনি 8 এৰ হলনি 5 এনৰ হলনি 2 চিৰ হলনি 9 ইৰ হলনি 1 বহুৱাই দিয়া হৈছে এই পদ্ধতি ব্যৱহাৰ কৰি আমি গ্ৰীচ শব্দটো কি হ'ব আমি উলিয়াব লাগে ঠিক আছে G R double E C E গ্ৰীচ শব্দটোৰ কোড লেটাৰ কি হ'ব আমি উলিয়াব লাগে এতিয়া চাওক G কোড আছে ইংল্যান্ডত G আছে ঠিক আছে G কে নম্বৰত আছে 3 G ৰ ঠাইত কি আছে 3 তাৰপিছত R R to কোড আছে চাওক ফ্ৰান্সত R আছে R ৰ নম্বৰটো কিমান হ'ব 8 ঠিক আছে তাৰ পিছত চাওক মই কালাৰটো ৰেড কালাৰ কৰি দিছো তাৰ পিছত কি আছে E কোড আছে ইংল্যান্ডত ই ঠাইত আছে 1 এটো হৈ যাব 1 আৰু C কোড আছে ফ্ৰান্সত C আছে 9 ঠিক আছে আৰু E কোড আছে আকৌ ইংল্যান্ডত E আছে তো আমাৰ গ্ৰীচৰ কোড চিহ্নটো কি যাব 381191 তো অপচন কেইটা ভিতৰত চাওক 381191 কোড আছে তো অপচন কেইটা ভিতৰত কাৰেক্ট আনসাৰ হৈ যাব অপচন A 381191 বন্ধুসকল যেতিয়া আপোনালোকৰ এনে ধৰণৰ কোৱেশ্যনসমূহ দিয়া থাকিব তেতিয়া আপোনালোকে কমন লেটাৰটো বাছি উলিয়াব আৰু দেখিছে যদি কমন লেটাৰ দুটা আৰু যদি দেখে যে কমন লেটাৰ দুটাৰ নাম্বাৰটো একে আছে তেতিয়া আপোনালোকে as it is তেনেকে পাতি যাব আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে তেতিয়া আমি নেক্সট কোৱেশ্যনটো চাও হওক নেক্সট কোৱেশ্যনটো কি দিছে চাওক if rose is coded as 6821 chair is coded as 73456 and priest is coded as 96147 what will be the code for search কি দি আছে চাওক rose 6821 বুলি লিখা হয় চেয়াৰক 73456 বুলি লিখা হয় আৰু প্ৰিছক 96147 বুলি লিখা হয় তেন্তে সেই পদ্ধতিত
চাৰ্চক কি বুলি লিখা হ'ব তো এতিয়া আমি যেনেকৈ আগৰ প্ৰশ্নটো কৰিছিলোঁ তেনেকৈ আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি চাবলৈ ট্ৰাই কৰক তো কি লিখা আছে চাওক ৰ'জৰ কোড চিহ্নটো দিয়া আছে আমাক ৰ'জটোৰ কোড চিহ্ন দিয়া আছে আমাক 6821 শ্বেয়াৰটো দিয়া আছে আমাক CHAIR শ্বেয়াৰটো আমাক কি দিয়া আছে 7 3 4 5 আৰু 6 আৰু প্ৰিছৰ দিয়া আছে PREACH প্ৰিছৰটো কি দিয়া আছে আমাক 961473 এতিয়া এই word গিটাত আপোনালোকে কমন লেটাৰটো বাছি উলিয়াবলৈ ট্ৰাই কৰক এতিয়া চাওক ৰ'জত r আছে ঠিক আছে r আৰু কোড আছে শ্বেয়াৰত r আছে এতিয়া r ৰ তলত কি আছে 6 ৰ'জতো 6 আছে শ্বেয়াৰতো 6 আছে আকৌ প্ৰিছতো r আছে r ৰ তলত 6 আছে অৰ্থাৎ কি হ'ব আমি ধৰিব পাৰিছো যে যিকিটা লেটাৰ দি আছে সেই লেটাৰ গিটাৰ নাম্বাৰটো as it is থাকি যাব ৰ'জত r যদি 6 o8 s2 আৰু e1 ঠিক তেনেদৰে শ্বেয়াৰত c ৰ হলনি হ'ব 7 h ৰ হলনি 3 r হলনি 4 i ৰ হলনি 5 আৰু r ৰ হলনি 6 তেনেকে প্ৰিছতো নাম্বাৰ গিটা as it is বহি গৈছে এতিয়া আমাক যেটো উলিয়াব দিছে হেতু আমি তাৰ পৰা এই কোৱেশ্চন গিটাৰ পৰা আমি উলিয়াই দিব পাৰিম কি দি আছিল উলিয়াবলৈ চাওক s e a r c h সার্চ তো আমাক উলিয়াব দিছিলে এতিয়া সার্চ তো কি হ'ব চাওক সার্চ তো কি হ'ব s কে নম্বৰত আহে s আছে ৰজত s তো 2 নম্বৰত আহে e আছিল ৰজত 1 a আহে শ্বেয়াৰত চাওক 4 r তো আহে ৰজত 6 c তো আহে শ্বেয়াৰত 7 আৰু h তো আহে শ্বেয়াৰতে h আছে 3 তো আশা কৰিছো সকলোৱে বুজি পাইছে আৰু আমাৰ এনসাৰটো হৈ যাব 214673 তো অপচন গিটাৰ ভিতৰত চাওক 214673 কোনটো আছে তো অপচন গিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো যাব অপচন সি 214673 আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে আমি নেক্সট কোৱেশ্চনটো চাওঁ হক নেক্সট কোৱেশ্চনটো কি দিছে চাওক A is B's sister C is B's mother D is C's father E is D's mother then how is A related to D A bir ভনিয়েক C bir মাক D Cৰ বাপেক আৰু E Dৰ মাক তেন্তে A Dৰ কি হয় তো এনেকুৱা কোৱেশ্চনসমূহ আপোনালোকৰ প্ৰায় পৰীক্ষাত অহা দেখা যায় এনেকুৱা প্ৰশ্নসমূহ যেতিয়া আপোনালোকে পৰীক্ষাত দেখা পাব তেতিয়া আপোনালোকে প্ৰশ্নটো দুবাৰ তিনিবাৰ কৈ পঢ়িব কাৰণ প্ৰশ্নটোতে আপোনালোকৰ উত্তৰটো লুকাই থাকে তো এটা আমাক কি কৈছে চাওক A বিৰ ভনিয়েক অৰ্থাৎ A আৰু B কি হয় ভাইক ভনিয়েক ঠিক আছে তাৰ পিছত কি কৈছে চাওক C বিৰ মাক C হৈছে বিৰ মাক ঠিক আছে C বিৰ মাক যদি বিৰ মাক হয় A আৰু মাক হ'ব ঠিক আছে A আৰু বিৰ মাক হৈছে C আকৌ কি কৈছে আমাক D Cৰ বাপেক D হৈছে Cৰ বাপেক ঠিক আছে D Cৰ বাপেক এতিয়া আমাক কি কৈছে ই একো Dৰ মাক ঠিক আছে ই কি হয় কাৰ মাক ই Dৰ মাক ই হৈছে Dৰ মাক তেন্তে A আৰু Dৰ কি হয় A Dৰ কি হয় A আৰু Dৰ মাজৰ সম্পৰ্কটো চাওক A কি আছিল A আৰু Bৰ মাক হৈছিল C ঠিক আছে A আৰু Bৰ মাক C আকৌ মাকৰ বাপেক অৰ্থাৎ Cৰ বাপেক আছিল D ঠিক আছে বুজি পাইছা চাগে সকলোৱে Cৰ বাপেক আছিল D তেতিয়া মাকৰ বাপেকৰ লগত সম্বন্ধটো কি হ'ব তো মাকৰ বাপেক সম্বন্ধটো কি হ'ব ককা নাতিনীৰ সম্বন্ধটো হ'ব তে আমাক সুধিছিলে কি প্ৰশ্ন চাওক A Dৰ কি হয় তো D আছিলে ককাক চাওক D আছিলে ককাক আৰু A আছিলে নাতিনীয়েক ঠিক আছে D আছিলে ককাক আৰু A আৰু B আছিলে নাতিনীয়েক তো অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো যাব অপচন বি গ্ৰেণ্ডডটাৰ A হৈছে Dৰ নাতিনীয়েক আকৌ এবাৰ বুজা দিছো চাওক কি দি আছিলে A বিৰ ভনিয়েক অৰ্থাৎ A আৰু B কি হ'ব ভাইক ভনিয়েক ঠিক আছে আকৌ কৈছে C বিৰ মাক C কিহৰ মাক বিৰ মাক যদি হয় A আৰু মাক হ'ব A আৰু Cৰ মাক হৈছে C A আৰু Bৰ মাক হৈছে C আকৌ কি কৈছিল আমাক D Cৰ বাপেক D কাৰ বাপেক
চিৰ বাপেক ঠিক আছে ডি চিৰ বাপেক আকৌ আমাক কি দি আছিলে ই হৈছে ডিৰ মাক হৈছে ই ঠিক আছে ডিৰ মাক হৈছে ই এতিয়া আমাক সুধিছিলে যে এ ডিৰ কি হয় এতিয়া চাওক এ বি আমি আকৌ আগতে কৈছিলো যে এ বি কি হয় চিৰ পুতেক আৰু জিয়েক অৰ্থাৎ এ আৰু বি কি হয় এ আৰু বিৰ মাক হয় চি আকৌ চিৰ বাপেক আছিলে ডি অৰ্থাৎ মাকৰ বাপেক ৰিলেচনটো আমাৰ কি আহিছে মাকৰ বাপেক অৰ্থাৎ মাকৰ বাপেক কি হ'ব ককাক হ'ব তো এ আৰু ডিৰ মাজৰ সম্বন্ধটো কি হ'ব ককাক আৰু নাতিনীয়েক আমাক প্ৰশ্ন সোধা হৈছিলে এ ডিৰ কি হয় সো এ ডিৰ হৈ যাব নাতিনীয়েক কাৰেক্ট আনসাৰটো যাব অপচন বি আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো কি দিছে চাওক Rahul's mother is the only daughter of Monika's father. How is Monika's husband related to Rahul? Rahulor mak Monikar babekor ekmatro jiek. To Rahulor hoite Monikar giriekor সম্পর্ক কি? তো সিম্পল প্রশ্ন হয় আপোনালোকে দুবাৰ মান প্ৰশ্নটো পঢ়িলেই বুজি পাব আপোনালোকে যাতে কনফিউজ নহয় তো আপোনালোকে দুবাৰ তিনিবাৰ কৈ প্ৰশ্নটো পঢ়িব তেতিয়া আপোনালোকে আনসাৰটো তাৰ পৰা উলিয়াব পাৰিব কি দিছে চাওক ৰাহুলৰ মাক কি কৈছে ৰাহুলৰ মাক মনিকাৰ বাপেকৰ একমাত্ৰ জীয়েক মনিকাৰ বাপেকৰ একমাত্ৰ জীয়েক যদি ৰাহুলৰ মাক হয় তেতিয়া ৰাহুলৰ হৈতে মনিকাৰ গিৰিয়েকৰ সম্পৰ্ক কি চাওক ধৰিব পাৰিছে নে কি কৈছে ৰাহুলৰ মাক মনিকাৰ বাপেকৰ একমাত্ৰ জীয়েক ৰাহুলৰ মাকে কি হয় চাওক মনিকাৰ বাপেকৰ একমাত্ৰ জীয়েক অৰ্থাৎ ৰাহুলৰ মাকে হৈছে কি মনিকা আৰু মনিকাৰ গিৰিয়েক তো মনিকাৰ গিৰিয়েক কোন হ'ব মনিকাৰ গিৰিয়েক হ'ব ৰাহুলৰ দেউতাক সিম্পল কোৱেশ্চন আছিল আপোনালোকে হয়তো ধৰিব পাৰিছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ ফাদাৰ চাওক আকৌ এবাৰ কৈ দিছো ৰাহুলৰ মাক কি কৈছে মনিকাৰ বাপেকৰ একমাত্ৰ জীয়েক মনিকাৰ বাপেকৰ একমাত্ৰ জীয়েক যদি হয় ৰাহুলৰ মাক তেতিয়া এগৰাকী জীয়েক আছিলে যেহেতু তো ৰাহুলৰ মাকে হ'ব তো ৰাহুলৰ মাক আৰু ৰাহুলৰ মাকৰ গিৰিয়েক কোন হ'ব ৰাহুলৰ দেউতাক হ'ব আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে আমি নেক্সট কোৱেশ্চনটো চাওঁ হক নেক্সট কোৱেশ্চনটো কি দিছে How many sixes are there in the following number of sequence which are immediately preceded by 9 but not immediately followed by 4 কি দি আছে চাওক প্ৰশ্নটো তলৰ অনুক্ৰমটোত এনেকুৱা কিমানটা 6 থাকিব যাৰ পূৰ্বৱৰ্তী স্থানত 9 আছে কিন্তু পৰৱৰ্তী স্থানত 4 নাই তো চাওক এনেকুৱা প্ৰশ্নসমূহ পৰীক্ষাত প্ৰায় আহি থাকে যেতিয়া আপোনালোকৰ এনেকুৱা প্ৰশ্নসমূহ আহিব তেতিয়া প্ৰশ্নটো পঢ়ি চাব কি কৈছে তো প্ৰশ্নটোত কৈছে এনেকুৱা কিমানটা 6 থাকিব যাৰ পূৰ্বৱৰ্তী স্থানত মানে 6 আগত 9 আছে কিন্তু তাৰ পিছৰ স্থানত 4 নাই তো সিৰিজটো চাওক নাম্বাৰ সিৰিজটা দিয়া আছে আমাক সেই সিৰিজটোত 6 কোট আছে আপোনালোকে হেতু বিচাৰি উলিয়াওক যতে আছে 6 এটো আপোনালোকে মাৰ্ক কৰি যাওক ঠিক আছে যতে 6 আছে তাতে আপোনালোকে মাৰ্ক কৰি যাওক এতিয়া চাওক 6 গিটা কোট আছে মই মাৰ্ক কৰি দিছো ইয়াত আছে 6 ইয়াত এটা 6 আছে ইয়াত এটা 6 আছে ইয়াতো 6 আছে তো ইয়াতো 6 আছে আৰু ইয়াতো 6 আছে আকৌ কি কৈছিলে চাওক 6 থাকিব যাৰ পূৰ্বৱৰ্তী স্থানত 9 আছে এতিয়া 6 আগত 9 থকা গিটাক বিচাৰি লওক তো ইয়াতটো 6 আগত 9 নাই ইয়াত 6 আগত 9 আছে ইয়াত 6 আগত 9 নাই ইয়াত 6 আগত 9 আছে ইয়াৰো আগত আছে ইয়াৰো আগত আছে এতিয়া আমি 6 আগত 9 থকা কেইটা পালো এটা দুটা তিনটা চাৰিটা কিন্তু কি কৈছে চাওক কিন্তু পৰৱৰ্তী স্থানত 4 নাই এতিয়া আকৌ চাব লাগিব যে কোন গিটাৰ পিছফালে 4 নাই তোমাক কি কৈছিলে চাওক কিন্তু পৰৱৰ্তী স্থানত 4 নাই 4 নথকা এটো 4 নাই তো এটো 6 হৈ যাবগে এটো পিছফালে 4 আছে এটো নহব এটো 6 পিছফালে 5 আছে তো এটো হৈ যাবগে আৰু এটো 4 আছে তো এটো ক্যান্সেল তো কিমানটা এনেকুৱা 6 আছে যোনটোৰ পিছফালে 4 নাই দুটা আছে পিছফালে 4 নথকা 6 কেটা আছে দুটা আছে তো কাৰেক্ট আনসাৰটো যাব অপচন সি দুটা আশা কৰিছো সকলোৱে বুজি পাইছে তো আমি এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি দিছে চাওক if p denotes multiplied t denotes subtracted from m denotes added to and b denoted divided by then 28b 7p 8t 6m 4 is equal
যদি পিয়ে নিৰ্দেশ কৰে পূৰণ চাওক কি দি আছে এনেকুৱা কোৱেশ্যনসমূহ প্ৰায় আহি থাকে পিয়ে কি কৰিছে পূৰণ বুজাইছে টিয়ে নিৰ্দেশ কৰে বিয়োগ টিয়ে বিয়োগ বুজাইছে এমে নিৰ্দেশ কৰে যোগ এমে বুজাই যোগ কৰা আৰু বিয়ে কি বুজাইছে হৰণ কৰা তেন্তে 28b 7p 86m4 কিমান হ'ব তো এনেকুৱা প্ৰশ্নসমূহ আহিলে খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনসাৰটো কৰিব পাৰিব কি কৰিব চাওক এবাৰ লিখি লওক কি দি আছে 28b 7 7 ৰ পিছত p আছে 8t 6m4 ইকুৱেল কিমান আমাক খুদিছে তো আমাক কি দি আছিল চাওক b কিহে ডিনোট কৰে b ডিনোটেড ডিভাইডেড b এ কি কৰে ডিভাইড হৰণ b এ কি বুজাইছে হৰণ বুজাইছে ইয়াত হৰণ হ'ব p এ কি বুজাই চাওক p এ বুজাই পূৰণ তো ইয়াতে হৈ যাবগে পূৰণ ঠিক আছে আকৌ t এ কি বুজাইছিল আমাক t এ বুজাই সাবট্ৰেক্টেড মানে বিয়োগ কৰা p এ t এ বুজাইছে বিয়োগ কৰা ঠিক আছে t এ বিয়োগ কৰা বুজাইছে আৰু m এ কি বুজাইছিলে m এ আমাক যোগ কৰা বুজাইছিলে সো এটা কি হ'ব 28 হৰণ 7 into 8 minus 6 plus 4 তো এটা আমি যদি সলভ কৰো আমাৰ আনসাৰটো ওলাই যাব 7 এ 28 ক যদি আমি ডিভাইড কৰো কিমান হ'ব 7 4 গুণ 28 4 into 8 minus 6 plus 4 তো এটা 7 4 8 গুণ কিমান হ'ব 32 বিয়োগ 6 যোগ 4 তো 32 ৰ পৰা যদি 6 বিয়োগ হয় কিমান হ'ব 26 plus 4 26 আৰু plus 4 কৰিলে কিমান হ'ব 30 তো কাৰেক্ট আনসাৰটো হ'ব অপচন বি 30 আশা কৰিছো সকলোৱে বুজি পাইছে যদি বুজি পাইছে আমি নেক্সট কোৱেশ্যনটো চাওঁ হক নেক্সট কোৱেশ্যনটো আমাক কি দিয়া আছে যে কিছুমান প্ৰবলেম ফিগাৰ দিয়া আছে আৰু কিছুমান এনসাৰ ফিগাৰ দিয়া আছে তো এনেকুৱা প্ৰশ্নসমূহ ফিগাৰৰ প্ৰশ্নসমূহ আপোনালোকৰ পৰা আহি থাকে আৰু আহিবই প্ৰতিটো এক্সামত আপোনালোকৰ আহিব তো ইয়াতে আমাক কি কৈছে যে এনেকুৱা এটা ফিগাৰ অপচন কেইটাৰ ভিতৰত লুকাই আছে আৰু এই প্ৰশ্ন ফিগাৰটো ক'ত লুকাই আছে হেই উত্তৰ কেইটাৰ চাইডৰ ভিতৰত আমি বাছি উলিয়াব লাগে তো এনেকুৱা আপোনালোকে আহিলে খুব কম সময়ৰ ভিতৰতে উলিয়াব পাৰিব এই ফিগাৰটো ক'ত লুকাই আছে আমি উলিয়াব লাগে এনেকুৱা ফিগাৰটো ক'ত লুকাই আছে তো আমি প্ৰশ্নটো যদি চাওঁ ভালদৰে চালে আমি দেখি পাম যে ক'ত এটো লুকাই আছে তো অপচন কেইটাৰ ভিতৰত চাওক অপচন বি ত এই ফিগাৰটো লুকাই আছে আপোনালোকে হয়তো দেখিছে অপচন বি ত এটো লুকাই আছে সো কাৰেক্ট আনসাৰটো হ'ব অপচন বি আৰু এনেকুৱা প্ৰশ্ন আহিলে যাতে আপোনালোকৰ খুব কম সময়ৰ ভিতৰতে উলিয়াব পাৰে ইয়াৰ কোনো ট্ৰিক নাই আপোনালোকে হয়তো চকুত দেখিলেই উত্তৰটো কৰিব পাৰিব তো এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ নেক্সট ফিগাৰটো কি দি আছে এতিয়া চাওক এনেকুৱা ফিগাৰটো ক'ত লুকাই আছে আমি উলিয়াব লাগে এই ফিগাৰটো ক'ত লুকাই আছে আমি উলিয়াব লাগে চাওক এই ফিগাৰটো অপচন কেইটাৰ ভিতৰত কোনটোত আছে তো আপোনালোকে হয়তো দেখিছে অপচন ডি ত এই ফিগাৰটো আছে চাওক অপচন ডি ত এই ফিগাৰটো লুকাই আছে ঠিক আছে তো অপচন বি টো হৈ যাব কাৰেক্ট আনসাৰ তো এতিয়া আমি নেক্সট ফিগাৰটো চাওঁ নেক্সট ফিগাৰটো কি দি আছে চাওক এই ফিগাৰটো ক'ত লুকাই আছে আমি উলিয়াব লাগে তো এই ফিগাৰটো ক'ত লুকাই আছে আমি উলিয়াব লাগে তো এনেকুৱা ফিগাৰ মাজত প্লাস থকা এটা ফিগাৰ আছে আৰু এটো ক'ত আছে তো চাব পাৰিছে চাগে অপচন ডি তে এই ফিগাৰটো আছে এনেকুৱা ফিগাৰটো আছে অপচন ডি দেখিছে চাগে সবে তো অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ